Itu sak sweet ju. Oi. Oi, kole kod gui puja. Ami ite aisa ta monastery la. Ya monastery bhitor jaba pane. Na. Opeto. Dress to sak kera laise. Moi pila banaise. Hello everyone, welcome back to a new vlog. আজি হৈছে আমাৰ গেংটকৰ ডে 2। আজি আমি গেংটকৰ লোকেল সাইট সিংবোৰ কৰিম। আপোনালোকে vlogটো হেকলৈকে চাই যাব। আজি বাৰু ভিডিওটো অলপ দীঘল হ'ব পাৰে, মানে যেহেতু সকলোবোৰ দেখাম একেটা ভিডিওতে, আপোনালোকে চাই থাকিব। এনজি মাৰ্কৰ ওচৰতে আছে। ভাল হয়, ৰুমছবোৰ ঠিকে আছে। এফৰ্ডেবল প্ৰাইচ মানে ভাল ৰুম এটা পায়। গুড মৰ্নিং গাইজ। আজি হৈছে আমাৰ গেংটকত ফাৰ্ষ্ট ডে। Sorry, second day. Kali ami evening paluhi. Yak sok. Yak gom pai ne kukur bu je iman cute no. Sop mane enaka nun loga. Ui. Etu sok. Enaka bhaki ase. Etu sok. Kita sok kiman dhunia eti no. Ui. Ami aji ratipuwa 11 ta man ulaisu fuibole. Kali ratipuwa thanda ase ami mane hare ne pala ase. So tahati ulai ase. এতিয়া মই গৈ আছো মানে এমজি মাৰ্গলে। তো তাতে অলপ কিবা কিবি খাই আমি আৰু লোকেল জেগাবোৰ ফুৰিম। আজি আমাৰ নাথলা যোৱা কথা আছিল, কিন্তু মানে ইয়াত বহুত স্নোফল আছে, সেইকাৰণে মানে চব বন্ধ কৰি ৰাখিছে। আমি আজি আৰু লোকেল জেগাবোৰে চাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাই আছো ইমান কিউট চিটজুট আছে। তললৈ গ'লগৈ। এয়া হৈছে আমাৰ হোটেলখন। অলপ দূৰ গৈয়ে মানে এমজি মাৰ্গ পাই যায় আৰু আমি এতিয়া ওলাইছো গাইজ ফুৰিবলৈ। আমি এতিয়া আহিছো হ্যান্ডলুম এণ্ড হ্যান্ডিক্ৰাফ্ট। এয়া হৈছে আমাৰ ফাৰ্ষ্ট পইণ্ট। হ্যান্ডিক্ৰাফ্ট এণ্ড হ্যান্ডলুম। ইয়াত মানে ছিকিমৰ মানে সকলো বস্তু তাৰে লোকেল মানুহবোৰে বনায় আৰু ইয়াত মানে এনেদৰে বিকে। এইবোৰ দেখিছেনে, পাউচ, কাপোৰ, সকলোবোৰ বস্তু ইয়াত পোৱা যায় আৰু আপোনালোকে আহিব পাৰে ইয়ালৈ। জেগাটো বাৰু ভালেই আছিল। আচাৰো আছে নেকি? $16,000 $1,230 बहुत दाम। আমাৰ সেকেন্ড পইণ্টটো আছিল বাগথাং ৱাটাৰফল, কিন্তু আমি যোৱা টাইমত পানী বহুত কম আছিল। মনসুনত ইয়াত বেছি পানী হয় বোলে। Just look at this view. Oi! কি লাগে তোমাৰ? এইটো ৱাটাৰফলটো দেখিছে? পানী নাই বাৰু। দেখা কি ধুনীয়া লাগিছে ভিউটো। I love Blone ki likha ase Baktang Falls. Bodar Road. ইয়াত জিপ প্লেনিঙো কৰিব পাৰি। ময়ো ইয়াত জিপ প্লেনিং কৰিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। দেখো ঠিকই ফটো মাৰি দিও নি? তই কি খাবি? মিক্স তালনি দাদা, মিক্স তাল মই ভেৰি লৈছো। আমি বাগথাং ৱাটাৰফলছতে অলপ টাইম ৰখি তাতে ফ্ৰুটছ আৰু ম'ম' খাই ল'লোঁ, যিহেতু ৰাতিপুৱাই ওলাই অহা একো খোৱা নাছিলোঁ। এতিয়া আমি যাম আমাৰ নেক্সট পইণ্টলৈ। আমি এতিয়া আহিছোঁ এটা মনেষ্ট্ৰীলৈ।
আমাৰ থাৰ্ড পইণ্ট হৈছে গজাং মনেষ্ট্ৰী ছিকিমত এনেদৰে বহুতকেইটা মনেষ্ট্ৰী আছে আমাক ফাৰ্ষ্ট গজাং মনেষ্ট্ৰীলৈ আনিছে দেখিছেনে মনেষ্ট্ৰীটো কি ধুনীয়া হয় একদম পাহাৰৰ মানে ভিউ আছে আৰু বিৰাট ধুনীয়া আৰু তাৰ ভিতৰত বাৰু মই নোসোমালো মই মানে সোমাব নোৱাৰিলোঁ আপোনালোকে আহিলে সোমাব পাৰে তাতো বোলে বহুত ধুনীয়া হয় পৰিৱেশটো বহুত শান্তি পৰিৱেশ হয় মনেষ্ট্ৰীৰ ভিতৰত যাব পাৰি মই যোৱা নাই বাৰু এওঁলোকে ফটো ৰিলছ নেক্সট আহিছোঁ প্লেন কনজাৰ্ভেটৰী আমি নেক্সট আহিছোঁ প্লেন কনজাৰ্ভেটৰী এইটো হৈছে আমাৰ ফ'ৰ্থ পইণ্ট ইয়াৰ আগতে এটা ৱাটাৰফল আছিল কিন্তু ৱাটাৰফলটোত পানী নাছিল বাবে আমি নৰখিলোঁ ৰ'পৱেটো হয় নাই বোলে সেইটো নাপালে কথাটো বেয়া হ'ব লাষ্টত এয়া এতিয়া আমি প্লেন কনজাৰ্ভেটৰীৰ ভিতৰত সোমাই গৈ আছোঁ দেখিছেনে কি ধুনীয়া হয় ইয়াত মানে বিভিন্ন ধৰণৰ মানে গছ-গছনি আছে আৰু ইয়াত তেওঁলোকে কনজাৰ্ভ কৰি ৰাখিছে ধুনীয়া হয় জেগাটো কিন্তু আমি একদম ওপৰলৈকে নগ'লোঁ ইয়াত মানে যিকোনো জেগাতে ছিকিমত চবতে মানে খোজকাঢ়িবলৈ দৰকাৰ হয়ে মানে তো ইয়াতো মানে বহুত খোজকাঢ়িব লগা হৈছিল সেইকাৰণে আমি মানে একদম মেইন পইণ্টলৈকে নগ'লোঁ আৰু তাৰ পৰা মানে ওপৰৰ পৰা এটা ভিউ দেখা পায় বুলি কৈছিল আমি এনেই ওচৰতে চাই মেলি আহি দিলোঁ আৰু আপোনালোকে ছিকিম আহিলে মানে প্ৰিপেয়াৰ হৈ আহিব ইয়াত মানে খোজকাঢ়িব লাগিব মানে প্ৰতিটো জেগাতে জেগাটো বাৰু ধুনীয়া আছিল ইয়াত বিভিন্ন ধৰণৰ ফুল আছিল গছবোৰো মানে বহুত ধুনীয়াকৈ ৰাখিছে আৰু মেইনটেইন কৰি তেওঁলোকে কিন্তু মানে খোজকাঢ়িব লগা হোৱাৰ কাৰণে আমি মানে ওপৰলৈকে নগ'লোঁ আৰু আপোনালোকে আহিব পাৰে আমি নেক্সট আহিছোঁ তাচি ভিউ পইণ্ট এইটো হৈছে আমাৰ 5th লোকেশ্যন আপোনালোকে আহিলে এখন গাড়ী বুক কৰি ল'ব আমি এনেদৰে এখন সৰু গাড়ী বুক কৰি লৈছোঁ 1600 লৈছিল আমি 3জন মানুহৰ কাৰণে গোটেই দিনটোৰ কাৰণে ইয়াত মানে তেওঁলোকে 10টা পইণ্টছ দেখায় এয়া হৈছে আমাৰ 5th পইণ্ট আমি মাজে মাজে কেইটামান বাৰু স্কিপ কৰি গৈছোঁ যিহেতু মানে খোজকাঢ়িব হোৱাৰ কাৰণে ভাগৰো লাগিছে দিনটো ঘূৰি ফুৰা সেইকাৰণে আমি কেইটামান পইণ্ট স্কিপ কৰি দিছোঁ ইয়াৰ 5th পইণ্ট হৈছে আমাৰ তাচি ভিউ পইণ্ট চাই যাওকচোন কেনেকুৱা হয় পইণ্টটো ইয়াত ড্ৰেছ পিন্ধিব পাৰি ময়ো পিন্ধিম আৰু ইয়াতে এয়া আমি তাচি ভিউ পইণ্ট পালোহি ইয়াতে মই ছিকিমিজ ড্ৰেছটো পিন্ধি লৈছোঁ আৰু ইয়াত দেখিছেনে ইমান ভিৰ আছিল বহুত টুৰিষ্ট আছিল সেইদিনা ভিডিঅ'টো কৰিবি নি কৰি ল এইফালে ববিতা আৰু কাব্যশ্ৰীও ৰেডি হৈ আহিলে তাতে মানে এনেদৰে 360 কেমেৰা ফটো বুথ এটা আছিল তাতে মানে 3টা মানুহ উঠাই তাতে আমি 3জনেই উঠি এনেই আৰু সৰুকৈ এটা ৰিলছ বনাইছোঁ আমি তাত এনেদৰে ছিংগলকৈও বনালোঁ এয়া ববিতাই বনাই আছে এতিয়া কাব্যশ্ৰীয়ে বনাব ময়ো আগতে বনালোঁ তাই কিন্তু লাজ কৰিছে আৰু অলপ বনাবলৈ ফটো মাৰিছে हाय बोल दीजिए हाय कहाँ से आप लोग बॉम्बे এয়া দেখিছেনে আন্টি কেইজনীক আমাৰ লগত পুৰা ফটোশ্বুট কৰি আছে তেওঁলোকে বম্বেৰ পৰা আহিছে আমাক চাগে তাৰে ছোৱালী বুলি ভাবিছিল নেকি गाइस सब साइड या আমি তাচি ভিউ পইণ্টৰ পৰা ওলালোঁ এতিয়া আমি যাম আমাৰ 6 পইণ্ট হেয়া হৈছে গণেশ টক আমি এতিয়া আহিছোঁ গণেশ টক এয়া আমি গণেশ টক পালোহি গণেশ টক হৈছে এটা গণেশ মন্দিৰ
দেখিছেনে মন্দিৰটো কি ধুনীয়া হয় তাৰ ওপৰৰ পৰা মানে ছিকিমৰ এটা বহুত ধুনীয়া ভিউ দেখা যায় আমি কিন্তু নুহুমালো যিহেতু মানে অলপ প্ৰব্লেম হৈছিল আমাৰ সেই কাৰণে আমি নুহুমালো আমি দূৰৰ পৰাই সেৱা কৰি ললো তলত যাব লাগিব আকৌ ভূত বাংলাও আছে স্পুকি হাউচ গণেশ টকৰ ওচৰতে আৰু এটা পইণ্ট আছে তেওঁলোকেও 10 পইণ্টছৰ ভিতৰত হেতু জেগাও ধৰে এয়া হৈছে আমাৰ 7 পইণ্ট এয়া হৈছে এটা হন্টেড হাউচ তো তাতো যাবলৈ এন্ট্ৰি ফিজ 100 रुपीस লয় আমি তাতে মানে সকলো নাই যোৱা বাৰু মই কাব্যশ্ৰী গলো ইয়াত মানে যিসকলে মানে ভয় খায় তেওঁলোকে মানে কেতিয়াও নাহিব আমাৰ যোনটো মানে নৰ্মেল আমাৰ অসমত মানে হন্টেড হাউচবোৰ আছে তাত কতি মানে বহুত ডেঞ্জাৰাছ হয় মোৰে মানে বহুত ভয় লাগি গ'ল তো তাৰ পৰা ওলাই আমি ভাত পানী খাই ললো আমি আমাৰ গুটেকেইটা পইণ্টছ ঘূৰিলো এয়া হৈছে আমাৰ লাষ্ট পইণ্ট ৰোপৱে আমি এটা ৱাটাৰফল আৰু হনুমান টক দুটা স্কিপ কৰি দিলো বাৰু 10 পইণ্টছৰ ভিতৰতে যিহেতু মানে আমাৰ বহুত ভাগৰ লাগি গৈছিল সেইকাৰণে মানে ডাইৰেক্ট লাষ্ট পইণ্ট আমাৰ ৰোপৱেলে আহিছো বহুত ভিৰ এয়া আমি ফাইনেলি টিকেট কাটি মেলি ৰোপৱেত উঠিব লৈছো 169 আছিল পাৰ পাৰ্সনৰ টিকেট প্ৰাইস আৰু ইয়াত 20 জনমান মানুহ উঠাইছিল যি কাৰণে মানে বহুত ঠেকাঠেকি হৈছিল ৰোপৱেটোত আৰু ভিউটো মানে ভালদৰে দেখা যোৱা নাছিল আৰু মানে প্ৰাইসটো চাই মানে ডিসটেন্সটো বহুত কম আছিল ৰোপৱেত আজি আমাৰ গেংটকত সেকেন্ড ডে এনেদৰে গ'ল আমি গুটেই লোকেল সাইট সিংবোৰ কৰিলো আমাৰ বহুত ভাল লাগিল জেগাবোৰ চাই আশা কৰো আপোনালোকে চাইও ভাল পালে আৰু যদি ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ